নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টোত মক টেষ্ট 10 লৈ আহিছোঁ আগন্তুক এছিয়াৰ ডিএলএড টেষ্টৰ বাবে। আহক প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 2 to the power 5 আৰু 2 to the power 5 into 7 to the power 3। তাৰমানে দুটা নাম্বাৰ দিয়া আছে, সৰি এইটো গসাগু দিয়া আছে আৰু এইটো হৈছে লসাগু। গসাগু মানে HCF, লসাগু মানে LCM। তো যদি দুটা সংখ্যাৰ এটাৰ হৈছে 2 to the power 7 তেনেহ'লে আনটো সংখ্যা কি হ'ব? আনটো সংখ্যা লাগে। তেতিয়াহ'লে আনটো সংখ্যা পাবলৈ হ'লে কি কৰিব লাগিব? আনটো সংখ্যা পাবলৈ হ'লে আমি কি কৰিব লাগিব? এই লসাগু আৰু গসাগু পূৰণ কৰিব লাগিব। 2 to the power 5 পূৰণ এইটোক আমি পূৰণ কৰিম 2 to the power 5 পূৰণ 7 to the power 3। তাক পূৰণ কৰি আকৌ 2 to the power 7 এৰে ডিভাইড কৰিব লাগিব। আন এটা সংখ্যা আমাক কি আছিল কিমান? 2 to the power 7। সেই 2 to the power 7 এৰে আমি ডিভাইড কৰিব লাগিব। ঠিক আছে, এটা ওপৰত চাওক, ওপৰত 2 কেইটা আছে টোটাল? 5টা, এফালে 5টা, কিমান হ'ল? 5টা 5টাই 2 কেইটা হ'ল? 10টা হ'ল। 2 10টা হ'ল আৰু 7 এইটো এনেকৈ নিলিখি আমি কটাকটি কৰি লওঁ প্ৰথমতে। ৰ'ব, ইয়াত 2 5টা আছে, তলত 2 7টা আছে। আপোনালোকে ভাবক ওপৰত 2 কেইটা হ'ল? ওপৰত 2, ইয়াত 5টা, এফালে 5টা, 10টা 2 হ'ল। 10টা 2 আৰু তলত কেইটা 2 আছে? তলত 7টা 2 আছে। ছেকেণ্ড হৰত কেইটা 2 আছে? 7টা 2 7টা আছে। গতিকে কটাকটি কৰিলে ওপৰত 2 3টা থাকি যাব, কাৰণ ওপৰত 2 10টা আছে আৰু তলত 2 7টা আছে। গতিকে ওপৰত 2 কেইটা থাকি যাব? ওপৰত মানে তলত একো নাথাকে আৰু কটাকটি কৰিলে ওপৰত 2 মুঠতে ওপৰত 2 3টা থাকি যাব। 2 to the power 3 থাকিব আৰু 7 to the power 3 থাকি যাব। কাষত এইটো এক্সট্ৰাকে 7 to the power 3 থাকি যাব। ঠিক আছে, তেতিয়াহ'লে শুদ্ধ উত্তৰ কোনটো ওলাইছে? অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ৰুট অভাৰ 1296 ইকুৱেল এক্স স্কোৱাৰ হয়, তেন্তে এক্সৰ মান কিমান হ'ব? ৰুট অভাৰ 1296 ইজ ইকুৱেল টু এক্স স্কোৱাৰ, তেতিয়াহ'লে 1296ৰ আমাৰ স্কোৱাৰ ৰুট কি হয়? স্কোৱাৰ ৰুট 1296ৰ স্কোৱাৰ ৰুট হয়গৈ 36 হয়, কাৰণ 36 আৰু 36 পূৰণ কৰিলে 36 পূৰণ কৰিলে কি ওলায়? 1296 ওলায়। আপোনালোকে পূৰণ কৰি চাব পাৰে। আৰু যদি এই স্কোৱাৰ ৰুট ওলাবলৈ অসুবিধা পায় তেতিয়াহ'লে আপোনালোকে এইটো 1296ক প্ৰাইম ফেক্টৰাইজেশ্যন কৰি চাব। 2 6 গুণ 12, 2 4 গুণ 8, 2 8 গুণ 2 6 গুণ 12, 2 4 গুণ 8, 2 8 গুণ 16, 2 3 গুণ 6, 2 2 গুণ 4, 2 4 গুণ 8, এনেদৰে আপোনালোকে প্ৰাইম ফেক্টৰাইজেশ্যন কৰি যাব। সেই তাৰ সহায়ত এনেকৈ জোৰকৈ চাই এটা জোৰৰ পৰা এটা জোৰ এনেকৈ উলিয়াই ল'ব। যেনিবা ইয়াত এতিয়া এই দুটা 2 ওলাইছে, বাকী এটা 2 এনেকৈ উলিয়াই ল'ব আপোনালোকে। প্ৰতিটো জোৰৰ পৰা এটা এটাকৈ এনেকৈ উলিয়াই ল'ব। তাৰপিছত আপোনালোকে গম পাই যাব কি হ'ব। তো মই ডাইৰেক্ট 1296 মানে 36 লিখিছোঁ ইয়াত। 1296ৰ বৰ্গমূল হৈছে 36। ঠিক আছে, ইজ ইকুৱেল টু এক্স স্কোৱাৰ। তেতিয়া ইয়াৰ পৰা আপোনালোকে কি গম পাব? এক্স ইজ ইকুৱেল কিমান হ'ব? এক্স ইজ ইকুৱেল কিমান হ'ব? 6 হ'ব, কাৰণ এক্স স্কোৱাৰ আছে। কাক স্কোৱাৰ কৰিলে 36 হ'ব? 6ক স্কোৱাৰ কৰিলে 36 হয়। ঠিক আছে, গতিকে এক্সৰ ভেলুটো হ'ব কিমান হ'ব? 6। অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট, এজন ক্ৰেতাই এটা ক্ষতিগ্ৰস্ত সঁজুলিক 400 টকাত ক্ৰয় কৰে, তেন্তে ইয়াৰ মেৰামতিৰ বাবে 100 টকা খৰচ কৰে। তাৰপিছত ইয়াক 750 টকাত বিক্ৰী কৰে, তেওঁৰ লাভৰ শতাংশ কিমান হ'ব? প্ৰথমতে ডেমেজ বস্তু এটা কিনিছে 400 টকাত। ঠিক আছে, আকৌ মেৰামতিৰ কাৰণে আকৌ খৰচ কৰিছে কিমান? 100 টকা। তেতিয়াহ'লে তেওঁৰ খৰচ কিমান হ'ল? টোটেল 400 আৰু 100 টোটেল মিলি কিমান খৰচ হ'ল? 500 টকা খৰচ হ'ল। সেই 500 টকাটো মানে তেওঁ বৰ্তমান তেওঁৰ কাৰণে 100% হৈ আছে। তেওঁ মানে টোটেল 100% মানে কিমান খৰচ কৰিলে? 500 টকা খৰচ কৰিলে। সেই 100%ৰ ভেলুটো হৈছে 500 টকা। তেতিয়াহ'লে 750 টকাত তেওঁ কিমান পাৰ্চেণ্ট লাভ হ'ব? তো 750 টকাৰ কিমান পাৰ্চেণ্ট হ'ব? সেইটো আমি 750টো পূৰণ কৰিম। আমি কি হ'ব? 750টো পূৰণ কৰিম। এতিয়া 100 500 কেইবাৰ যায়? 5 বাৰ যায়। 5ৰে 250ক 775ক কেইবাৰ যাব? হৰণ কৰি চাওঁ। 5 এগুণ 5, 5 এগুণ 5 25 হ'ল। 5 5 গুণ 25, 5 শূন্য গুণ 0। তাৰমানে 150 ল'লে ডিভাইড কৰোঁতে, তাৰমানে 150% ওলালে। ভেলুটো কিমান ওলালে? 150%। 150% মানে কি? 100% আৰু 50%। তাৰমানে তেওঁৰ কিমান লাভ হ'ল? 50% লাভ হ'ল। অপশ্যন বিটো শুদ্ধ উত্তৰ। নেক্সট, ভগ্নাংশৰ যোগ বিয়োগ ফলটোৰ মান নিৰ্ণয় কৰা। তাৰমানে এইটো যোগ বিয়োগ কৰি আমি কি পাম সেইটো উলিয়াব লাগে। প্ৰথমতে আমি কি কৰি চাওঁ? যোগ কৰি চাওঁ।
1/2 2/3 minus 5/12 যোগ কৰোঁ আটাইকেইটাৰ এলচিএম কি হ'ব 2 3 আৰু 12 আছে 2ৰে 12কো ডিভাইড যায় 3ৰে 12কো ডিভাইড যায় গতিকে ডাঙৰটোৱে হ'ব এলচিএম তেতিয়াহ'লে 12ক আমি এলচিএম হিচাপে পাতিলোঁ 2ৰে 12ক কেইবাৰ যায় 6 বাৰ যায় সেই 6টো এই 1ৰ লগত পূৰণ কৰিম 6 গুণ 6 ঠিক একেদৰে 3ৰে 12ক কেইবাৰ যায় 4 বাৰ যায় সেই 4টো আমি কি কৰিম এই 2ৰ লগত পূৰণ কৰিম 4 দুগুণ কিমান হ'ব 8 হ'ব গতিকে এই 12 12 মিলি থকাৰ কাৰণে আমি ওপৰে 5 5টো মিলি লিখিম 5 5এ লিখিলোঁ ইয়াৰ পৰা আমি কি পাম তলত 12 লিখিম ওপৰত কিমান হ'ব 6 8 14 14ৰ পৰা যদি 5 বিয়োগ হয় কিমান হ'ব 14ৰ 5 বিয়োগ হ'লে 9 হ'ব ইয়াক যদি অলপ কাটাকাটি যাব নেকি 3ৰে যাব চাগে 3 3 গুণ 9 3 4 গুণ 12 3/4 তাৰমানে অপশ্যন এ শুদ্ধ উত্তৰ 3/4 নেক্সট দশমিক সংখ্যা 3.75ৰ সমতুল্য ভগ্নাংশটো কি হ'ব এই যে ইয়াত 3.75 লিখা আছে এই 0.75ৰ কি বুলি কয় ফ্ৰেকশ্যন ভেলুটো কি হয় আপোনালোকে মনত ৰাখিব 0.25ৰ ফ্ৰেকশ্যন ভেলুটো হৈছে 4/1 0.50ৰ ফ্ৰেকশ্যন ভেলুটো হৈছে 4/2 0.75ৰ ফ্ৰেকশ্যন ভেলুটো হৈছে 4/3 গতিকে 3 এই 0.75ৰ ফ্ৰেকশ্যন ভেলুটো কিমান 4/3 আমি পুট কৰি দিম 4/3 লিখিলোঁ গতিকে ইয়াক যদি ভগ্নাংশলৈ পৰিৱৰ্তন কৰোঁ কিমান হ'ব তেতিয়াহ'লে 4 3 গুণ 12 12 3 15 ওপৰত হ'ব 15 তলত হ'ব 4 গতিকে অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট আবেলি ঠিক 4 বজাত এটা সাধাৰণ ঘড়ীৰ মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাৰ মাজত কোনটো কিমান ডিগ্ৰী হ'ব এইটো তাৰমানে মিনিটৰ কাটা আৰু এইটো ঘণ্টাৰ কাটাৰ মাজত এই যিটো এংগল আছে এই এংগলটো কিমান হ'ব সেইটো লাগে এতিয়া এই এংগলটো কি হয় আমি জানো যে প্ৰতি 5 মিনিটত মানে 30 ডিগ্ৰী এংগল ক্ৰিয়েট হয় গতিকে 12ৰ পৰা 1লৈকে 30 ডিগ্ৰী ঠিক 1ৰ পৰা 2লৈকে 30 ডিগ্ৰী 2ৰ পৰা 3লৈকে কিমান আছে 30 ডিগ্ৰী যিটো এংগল কৌণিক দূৰত্ব মানে এংগুলাৰ ডিষ্টেঞ্চ সেইটো 30 ডিগ্ৰী আছে আৰু 3ৰ পৰা 4লৈ কিমান আছে ঠিক একেদৰে 30 ডিগ্ৰী হ'ব এই এংগলবিলাক 30 ডিগ্ৰী এনেকুৱা 30 ডিগ্ৰীকে আছে গতিকে প্ৰতিটো 30 ডিগ্ৰীত কিমান হ'ল 4টা 30 ডিগ্ৰী মিলি 120 ডিগ্ৰী হ'ল গতিকে 4টা বজাত মানে এই গোটেই ডাঙৰ মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাৰ এই যিটো এংগলটো কিমান আছে 120 ডিগ্ৰী নেক্সট এটা আয়তক্ষেত্ৰৰ এটা কৰ্ণৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ যদি ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 4:3 হয় তাৰমানে আয়তক্ষেত্ৰ এটা এনেকুৱা দিয়া আছে আয়তক্ষেত্ৰ দিয়া আছে দৈৰ্ঘ্যটো কিমান দিয়া আছে 4 আৰু এইফালে কৰ্ণটো কিমান দিয়া আছে প্ৰস্থটো কিমান দিয়া আছে 3 তো 4x বুলি ধৰি লম এফালে 3x বুলি ধৰি লম গতিকে ইয়াত এনেকৈ ধৰি লোৱাৰ পিছত কৰ্ণডাল কিমান আছে 10 সেন্টিমিটাৰ আমাক দিয়া আছে এতিয়া এইটো এটা হৈছে কি ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজ হয় ৰাইট এংগল ট্ৰায়াঙ্গল হয় এই ট্ৰায়াঙ্গলটো এই ৰাইট এংগল ট্ৰায়াঙ্গলটোত মতে পাইথাগোৰাছৰ ফৰ্মুলাটো কি হ'ব 3x স্কোৱাৰ প্লাছ 4x স্কোৱাৰ ইকুৱেল টু 10 স্কোৱাৰ হয় ফৰ্মুলাটো মনত ৰাখিব মানে এই দৈৰ্ঘ্য আৰু প্ৰস্থ স্কোৱাৰ কৰিব লাগিব আৰু সেইটো কাৰ লগত ইকুৱেল হ'ব এই যিডাল অতিভুজ মানে ইয়াত কৰ্ণডাল সেই তাৰ স্কোৱাৰৰ লগত সমান হ'ব গতিকে 9x স্কোৱাৰ প্লাছ 16x স্কোৱাৰ ইজ ইকুৱেল টু কিমান হ'ল 100 এতিয়া 9x আৰু 16x যদি প্লাছ কৰিলোঁ কিমান হ'ব 25x স্কোৱাৰ ইজ ইকুৱেল কিমান হ'ব 100 25ৰে একক যদি 4 বাৰ যায় তাৰমানে x স্কোৱাৰৰ ভেলুটো হৈছে 4 তেতিয়াহ'লে xৰ ভেলুটো কিমান হ'ব 2 হ'ব কাৰণ 2ক স্কোৱাৰ কৰিলে 4 হয় xৰ ভেলুটো ওলাই গ'ল 2 গতিকে আমি যদি ভালকে চাওঁ এই আয়তক্ষেত্ৰটোৰ xৰ ঠাইত যদি 2 পাতি দিওঁ 4 দুগুণ কিমান হ'ব 8 হ'ব এইটো 8 হ'ব তেতিয়াহ'লে এইটো 8 হ'ব আৰু এইফালে ইয়াত যদি xৰ ভেলু 2 পাতো তেতিয়াহ'লে 3 দুগুণ কিমান হ'ল 6 হ'ল তাৰমানে এইটো 6 তেতিয়াহ'লে পৰিসীমা আপোনালোকে নিজে উলিয়াই লওক কিমান হ'ব পৰিসীমা মানে 4 সীমাটো কিমান হ'ল 8 6 8 6 যোগ কৰিলে কিমান হ'ব আপোনালোকে শুদ্ধ অপশ্যনটো টিক কৰিব নেক্সট 4টা পূৰ্ণ সংখ্যাৰ এটাৰ গোটৰ গড় মান হ'ল 15 তাৰমানে 4টা নাম্বাৰ আছে সিহঁতৰ এভাৰেজটো কিমান হৈছে এভাৰেজটো হৈছে 15 এভাৰেজ হৈছে 15 এভাৰেজ কেনেকৈ ওলায় তাৰমানে সেই 4টা নাম্বাৰ প্লাছ কৰি তাক 4ৰে ডিভাইড কৰিলেহে আমি এভাৰেজ 15 পাম গতিকে
এই 4টা নম্বৰ প্লাছ কৰিলে কিমান হ'ব লাগিব আপোনালোকে নিজে ভাবকচোন কিমান হ'ব লাগিব এই 4টা নম্বৰ প্লাছ কৰিলে এই 4টা নম্বৰ প্লাছ কৰিলে কিমান হ'ব লাগিব এই 4টা নম্বৰ প্লাছ কৰিলে কিমান হ'ব লাগিব এই 4 আৰু 15 পূৰণ কৰি দিওঁ তাৰমানে 60 হ'ব লাগিব এই 4টা নম্বৰ প্লাছ কৰিলে কিমান হ'ব লাগিব 4 15 গুণ কিমান হয় 60 তেনেহলে আপোনালোকে নিজে ভাবক কি হ'ব তিনিটা দিয়াই আছে 10 12 আৰু 18 এই তিনিটা দিয়াই আছে তেনেহলে 60 হ'বলৈ আৰু 3 নম্বৰটো কি লাগিব মানে 4 নম্বৰটো কি হ'ব লাগিব এটা 10 আছে এটা কিমান দিয়া আছে 12 দিয়া আছে এটা 18 দিয়া আছে তেনেহলে 4 নম্বৰটো কি হ'ব আপোনালোকে নিজে উলিয়াই লওক কাৰণ এই 4টা যোগ কৰিলে কিমান হয় 60 হয় ঠিক আছে শুদ্ধটো কৰিব আপোনালোকে নেক্সট তলৰ বৈজ্ঞানিক সংকেতসমূহৰ কোনটো মান দশমিক এই সংখ্যাটোৰ সৈতে সমতুল্য নহয় এতিয়া প্ৰথমতে আমি চেক কৰোঁ 3.5 × 10⁻⁻⁴ 0.00035 তো ইয়াৰ সৈতে এইটো সমতুল্য হয় নে নহয় এই 3.5 মানে ইয়াত আনিছে পইণ্টটো 3.5 কেই ঘৰ আনিছে 1 2 3 4 ঘৰ পিছুৱাইছে তেতিয়াহ'লে 4 ঘৰ যদি পিছুৱাই দিয়ে তেতিয়াহ'লে 10⁻⁻⁴ হ'ব 10⁻⁻⁴ হ'ব 4 ঘৰ পিছুৱাই দিলে তেনেহ'লে এইটো হৈছে তাৰমানে 3.5 × 10⁻⁴ হৈছে গতিকে এইটো হৈছে এনেকৈ আমি বাছি লৈ ইয়াত কোনটো নহয় সেইটো নিজে উলিয়াব লাগে কোনটো নহয় সমতুল্য নহয় এই প্ৰশ্নটো ভালকৈ মন কৰক সমতুল্য নহয় বুলি কৈছে গতিকে চেক কৰিব কোনটো হ'ব অপশ্যনত জনাব আপোনালোকে মোৰ মানে চাৰ্জ নাই লেপটপত ঠিক আছে সেইকাৰণে মই সোনকালে মানে এইবিলাক কৰি আছোঁ নেক্সট এটা ত্ৰিভুজৰ ক্ষেত্ৰফল 24 বৰ্গ একক আৰু ইয়াৰ উচ্চতা 6 একক এই ত্ৰিভুজটোৰ ভূমিৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব এটা ত্ৰিভুজৰ ক্ষেত্ৰফল এৰিয়া দিয়া আছে ত্ৰিভুজটোৰ এৰিয়া কি দিয়া কিমান দিয়া আছে ত্ৰিভুজটোৰ এৰিয়া কিমান দিয়া আছে 24 দিয়া আছে এতিয়া এৰিয়া উলিওৱা ফৰ্মুলাটো হৈছিলে কি হাফ ইনটু ভূমি পূৰণ ভূমি মানে বেছ আৰু হাইট মানে উচ্চতা কিমান হৈছে এইটো 24 দিয়া আছে গতিকে হাফ ইনটু বেছ নাজানো আমি আৰু হাইটটো দিয়া আছে কিমান 6 দিয়া আছে হাইটটো কিমান দিয়া আছে 6 হাইটৰ ঠাইত আমি 6 পাতিলো ইকুৱেল 24 তো 2ৰে 6ক কেইবাৰ যায় 3 বাৰ যায় 3য়ে 24ক কেইবাৰ যায় 8 বাৰ যায় তাৰমানে বি ইকুৱেল কিমান হ'লে 8 ওলাইছে অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট 20 আৰু 40ৰ ঠিক মাজত থকা আটাইবোৰ মৌলিক সংখ্যাৰ সঠিক যোগফল কিমান হ'ব 20 আৰু 40ৰ মাজত কি মৌলিক সংখ্যা আছে আপোনালোকে কওকচোন কি আছে 20 আৰু 40ৰ মাজত 20ৰ পিছত কি আছে 21 22 23 23টো হয় 23 24 25 26 27 28 29টো হয় 30 31টো হয় 32 33 34 35 36 37টো হয় 38 39 40 তাৰমানে এইকেইটা হৈছে মৌলিক সংখ্যা এই মৌলিক সংখ্যাকেইটাৰ যোগ কৰিলে কিমান হয় আপোনালোকে অপশ্যনত লিখিব শুদ্ধ উত্তৰটো কোনটো হয় নেক্সট বিজিতে এটা সামগ্ৰী 800 টকাত ক্ৰয় কৰিলে আৰু এনেদৰে বিক্ৰী কৰিলে যাতে লাভটো ইয়াৰ মূল্যৰ 20% হয় তাৰমানে 20% মানে কি লাভ 20% মতলব কি বস্তুটো কিমানত বিকিছে 120%ত বিকিছে তেতিয়াহ'লে বিক্ৰী মূল্য কিমান হ'ব সেইটো লাগে 20% লাভ বুলি কৈছে যে 20% লাভ তেতিয়াহ'লে বস্তুটো 120%ত বিকিলে তাৰমানে 100%ৰ ভেলুটো হৈছে কিমান হয় 800 টকা হয় নহয় আমি ওপৰত লিখিব লাগিব 800 টকাটো কাৰ ভেলু হয় 100%ৰ ভেলু হয় ঠিক আছে তেতিয়াহ'লে 120%ৰ ভেলুটো কিমান হ'ব বিক্ৰী মূল্যটো কিমান হ'ব 20% লাভত বিকিছে তাৰমানে 120%ত বিকিছে হয়নে গতিকে 120%ৰ ভেলুটো কিমান হ'ব সেইটো লাগে তো এইটো কৰিব আপোনালোকে অপশ্যনত শুদ্ধ উত্তৰটো বাচিব তলৰ কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ হুইচ অফ দ্য ফলোইং ফ্ৰেকশ্যন ইজ দ্য লাৰ্জেষ্ট তো ইয়াত আমাৰ ফ্ৰেকশ্যনবিলাক চাব লাগে কোনটো ফ্ৰেকশ্যন আটাইতকৈ ডাঙৰ হয় 11/12 আৰু লাষ্ট সেকেন্ডটো কি আছে 12/13 3 নম্বৰটো আছে 13/14 আৰু নেক্সট আছে 14/15 ঠিক আছে এতিয়া ইয়াৰ উত্তৰটো হৈছে কি কেনেকৈ হ'ব কৰা ৰুলটো তো আমি এইটো চেক কৰি চাম এই দুটা যেনিবা এটা চেক কৰিব হলে 11 অলপ পেনটো মোৰ ডিস্টাৰ্ব দিছে দেই 11 আৰু 13 পূৰণ কৰিব লাগিব 11 আৰু 13 পূৰণ কৰিব লাগিব এনেকৈ পূৰণ কৰক আপোনালোকে 11 13 পূৰণ কৰিলে কিমান হ'ব
11 13 গুণ কিমান হয় 1 কিমান হয় 143 এইটো হৈছে 143 ঠিক আছে এইফালে পূৰণ কৰিলে কিমান হ'ব 12 12 গুণ কিমান হ'ব 144 হ'ব এটা আপোনালোকে নিজে চাওক 143 ডাঙৰ নে 144 ডাঙৰ নিশ্চয় 144 ডাঙৰ গতিকে আমাৰ যোনটো ডাঙৰ হয় তাক ৰাখিম এই ডাঙৰ হল হয় এইটো ৰাখিলো ঠিক আছে 144ক ৰাখিলো এতিয়া আমি এইটাক চেক কৰো 12 আৰু 14 পূৰণ কৰিলে কি হ'ব 12 14 গুণ কিমান হয় 168 12 আৰু 14 পূৰণ কৰিলে কিমান হয় 168 ঠিক একেদৰে 13 13 কিমান হয় 169 আপোনালোকে চক কোন ডাঙৰ হয় 168 ডাঙৰ হয় নে 169 ডাঙৰ হয় নিশ্চয় 169 ডাঙৰ হয় গতিকে আমি এইটো মোহাৰি দিলো তাৰমানে এইটো ডাঙৰ ওলাইছে এতিয়া এই দুটাৰ ভিতৰত চেক কৰো 13 15 গুণ কিমান হ'ব 13 15 গুণ 13 15 গুণ কিমান হয় 1 কিমান হ'ব 5 13 65 195 13 15 গুণ কিমান হয় 195 সৰুতে নটা মুখস্থ নকৰাৰ কাৰণে এতিয়া এনেকৈ ষ্ট্ৰাগল কৰিবলগীয়া হয় 13 আৰু 15 গুণ কৰিলে 195 হ'ব আৰু 14 কিমান হয় 196 হয় 14 কিমান হয় 14 196 এতিয়া আপোনালোকে চাওক কোনটো হ'ব ডাঙৰ 195 ডাঙৰ নে 196 ডাঙৰ নিশ্চয় 196 ডাঙৰ হয় গতিকে 14/15 টো আটাইতকৈ ডাঙৰ 14/15 অপশ্যনে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন a প্লাছ বি স্কোৱাৰ পাবলৈ a মাইনাছ বি স্কোৱাৰৰ সৈতে কি যোগ কৰিব লাগিব a প্লাছ বি স্কোৱাৰ পাব লাগে তাৰমানে এই বস্তুটো পাব লাগিব a প্লাছ বি স্কোৱাৰ মানে কি a স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ তাৰমানে এই বস্তুটো পাবলৈ হ'লে a মাইনাছ বি স্কোৱাৰৰ লগত কি যোগ কৰিব লাগিব a মাইনাছ বি স্কোৱাৰ মানে কি এইটো জানিব লাগিব a মাইনাছ বি স্কোৱাৰ মানে কি a স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ তো ইয়াৰ লগত আমি কি যোগ কৰিব লাগিব এই a স্কোৱাৰ মিলি আছে গতিকে b স্কোৱাৰ মিলি আছে আমি এইফালে মাজৰ মাইনাছ 2ab টো প্লাছ 2ab কৰিব লাগিব তেতিয়াহ'লে আপোনালোকে নিজে ভাবক কি কৰিব লাগিব যোগ কৰিব লাগিব অলপ আইডিয়া লগাওকচোন ইয়াত যদি আমি 4ab এটা যোগ কৰি দিওঁ কি যোগ কৰি দিওঁ 4ab এটা যদি যোগ কৰি দিওঁ এই a স্কোৱাৰটো a স্কোৱাৰ নামি যাব এইফালে প্লাছ b স্কোৱাৰ নামি যাব কিন্তু এই 4ab ৰ পৰা 2ab যেতিয়া আমি যোগ কৰিম এনেকৈ যোগ কৰিলে কি হ'ব চিনটো চাওক এটাত প্লাছ আছে এটাত মাইনাছ হৈ গ'ল বিয়োগ হ'ব এতিয়া আমি কৰিছোঁ যোগ ইয়াত যোগ লিখিছোঁ কিন্তু আমি টেকনিকেলি চাব গ'লে চিনৰ মতে এইটো চিনৰ প্ৰথা মতে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো 4ৰ পৰা 2 গ'লে 2 থাকিব আৰু ডাঙৰ কোন হয় 4টো হয় 4ৰ আগত কি চিন আছে প্লাছ চিন আছে গতিকে এইটো প্লাছ 2ab হ'ব ঠিক আছে গতিকে a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ ওলালে লাষ্টত ওলাইছে এইটো ওলাইছে গতিকে a প্লাছ b হোল স্কোৱাৰ আমি পাই গ'লো তেতিয়াহ'লে আমি যোগ কৰিবলগীয়া কি হৈছিলে 4ab ঠিক আছে অপশ্যন চি টো শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন যদি a গ্ৰেটাৰ দেন b হয় আৰু a গ্ৰেটাৰ দেন ইকুৱেল 0 b গ্ৰেটাৰ দেন ইকুৱেল 0 হয় তেন্তে তলৰ কোনটো সত্য তাৰমানে a bতকৈ ডাঙৰ আৰু a শূন্যতকৈও ডাঙৰ হ'ব লাগিব b শূন্যতকৈ ডাঙৰ হ'ব লাগিব তেনেহ'লে তলৰ কোনটো সত্য ইয়াৰ ভিতৰত কোনটো সত্য হয় তো আমি ধৰি লৈছোঁ a bতকৈ ডাঙৰ নহয় ধৰি ল'লোঁ a 2 আৰু b টোক 3 বুলি ধৰি ল'লোঁ 2টো 3তকৈ ডাঙৰ হৈ গ'ল আমাৰ এই কণ্ডিশ্যনটো মিলি গৈছে এতিয়া তলৰ কোনটো শুদ্ধ হয় বুলি কৈছে গতিকে -2 লেছ দেন ইয়াত মাইনাছ b মানে -3 তেনেহ'লে এইটো শুদ্ধ হয় নে নহয় এইটো ভুল হয় -2 আৰু -3 -2টো ডাঙৰ হয় ইয়াত কিন্তু এই চিনটোৰ মতে -2টো সৰু হৈ গ'ল গতিকে এইটো ভুল অপশ্যন এটো ভুল হ'ল -a গ্ৰেটাৰ দেন -b তাৰমানে -2 গ্ৰেটাৰ দেন -3 তেতিয়াহ'লে -2 গ্ৰেটাৰ দেন -3 তেতিয়াহ'লে এইটোৱে শুদ্ধ উত্তৰ -2টো ডাঙৰ হয় -3তকৈ হয় নহয় এইটো অপশ্যন বি শুদ্ধ উত্তৰ তো সেইটোৱে সত্য গতিকে আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব ভিডিঅ'টো আজিলৈ ইমানেই আছিলোঁ যিসকল বন্ধু বান্ধৱীয়ে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক ধন্যবাদ জনালোঁ আৰু আজি যিসকলে প্ৰথমবাৰলৈ ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি এই চেনেলটোত যিমানবিলাক ভিডিঅ' আছে মক টেষ্টবিলাক আপোনালোকে সোনকালে দিব বুলি আশা ৰাখিলোঁ ঠিক আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ থেংকছ